হয় স্যার, আপনি ক'ৰ পৰা আহিছে? মই চামেলাংছৰ পৰা আহিছোঁ। যিটো আপুনি চামেলাংছৰ পৰা আহিছে, ৰাস্তা কেনেকুৱা হৈ আছে এতিয়া? ৰাস্তাটো বেয়া কণ্ডিশ্যনলৈকে গৈ আছে এতিয়া। আগত যিটো পাথৰ চাথৰ দিছিল, এতিয়া পাথৰকেইটা গোটেইকেইটা ওলাই গ'ল, এতিয়া বেয়া অৱস্থালৈ আহি আছে। আজি 2 বছৰ ধৰি ৰাস্তাটো নিৰ্মাণ চলি আছে, কিন্তু আজি আমি দেখা পাইছোঁ যে ৰাস্তাটো বহুত বেয়া। আৰু আপোনালোকে লোকেল স্থানীয় হিচাপত আপোনালোকে অহা যোৱা কৰে, মানে কেনেকুৱা লাগে আপোনালোকে অলপ বহলাই ক'ব নেকি? বহুত বেয়া অৱস্থা হৈ গ'ল এতিয়া। হয় ন? তাৰমানে পাথৰ এতিয়া যান বাহন পাথৰৰ পৰা এতিয়া গাড়ীটো চলাবলৈ বহুত অসুবিধা হৈ গ'ল। কেতিয়াবা ভৰিতে মাৰি দিয়ে পাথৰকেইটা, এনেকুৱা অৱস্থা হৈ যায়। অলপ সোনকালে ৰাস্তাটো বনাই দিলে ভাল পাওঁ আৰু। আপুনি লোকেল আমাৰ ৰাজুতিশু ছাৰক আপুনি কিবা আহ্বান আছে নেকি ক'বলৈ? আহ্বান মানে তেখেতৰ এৰিয়া যেতিয়া পৰাপক্ষত যিমান সোনকালে পাৰে সিমান সোনকালে বনাই দিলে আমিও সুখী হ'ম। ক'ত যাব? ছাৰ, আপুনি যিটো নেকি ৰাস্তাৰে আহিছে, ৰাস্তা কেনেকুৱা হৈ আছে বৰ্তমান? ৰাস্তা মানে কণ্ডিশ্যনে নাই, ৰাস্তা একেবাৰে কণ্ডিশ্যনে নাই। আমি অহা যোৱা কৰি থাকোঁ দকমকাটো লাংলচলৈকে, আৰু ইয়াতকৈ আৰু বেছি বেয়া এফালে। বহুত ৰাইজেতো মানে বহুত কষ্ট পাই আছে এইটো অহা যোৱাৰ কাৰণে। ল'ৰা ছোৱালী স্কুলত অহা যোৱা, বেমাৰী আজাৰী। কাৰ্বি আংলং 14 নং কৰকান্তি সমষ্টিৰ চামেলাংছ থানাৰ অন্তৰ্গত মান্দুলি গাঁৱত মই উপস্থিত আছোঁ। মান্দুলিৰ পৰা চামেলাংছলৈকে 10 কিলোমিটাৰ আধাৰশিলা স্থাপন কৰিছে লোকেল বিধায়কজনে দৰসিং ৰমহাঙে। আধাৰশিলাটো মই দেখুৱাবলৈ অনুৰোধ কৰিম কেমেৰা পাৰ্চনক। আধাৰশিলাটো দেখুৱাই যাব। আজিতো 2022 আৰু 23 চনত আধাৰশিলা স্থাপন কৰিছে, কিন্তু আজি 2 বছৰ ৰকম কৰিলে, কিন্তু আজিলৈকে ৰাস্তাটো নিৰ্মাণ হোৱা নাই। লেহেম কৰি ৰাস্তা নিৰ্মাণ হৈ আছে। আৰু জানিব পৰা মতে আজি 1 বছৰ ধৰি ৰাস্তাটো নিৰ্মাণ হোৱা নাই, লেহেমীয়া হৈ আছে, আজি ষ্টপ হৈ আছে, মানে বন্ধ হৈ আছে। গতিকে মই আমাৰ কেমেৰা পাৰ্চনক অনুৰোধ কৰিম দেখুৱাবলৈ। এইখনে ৰাস্তাই ইয়াৰ পৰা মান্দুলি 10 কিলোমিটাৰ পৰে। একেবাৰে প্ৰকাণ্ড খাল হৈ গৈছে, মাজত পাথৰ অকণমান পেলোৱা হৈছে, কিন্তু জানিব পৰা মতে 1 বছৰ ধৰি আজি যেই পাথৰ আৰু বালি পেলাইছে যে সেই তেনেকাই মানে বৰ্তমান ৰৈ গৈছে। আৰু পানীৰ নোহোৱাত আজি পাথৰবিলাক চব উখৰি আহিছে। হয়, প্ৰকাণ্ড খাল হৈ গৈছে। এই কেমেৰা পাৰ্চনে দেখুৱাই যাব, চাওক। এই লগতে এখন জান-জুৰি আছে, ইয়াৰ লগত খাল হৈ, গতিকে 10 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ হৈ থকা আমি দেখা পাইছোঁ, কিন্তু তেনেকুৱা মানে হৈ থকা নাই। আজি 1 বছৰ ধৰি কামটো মানে ষ্টপেজ বন্ধ হৈ পৰিছে। কিহৰ কাৰণে বন্ধ হৈ গৈছে? আজি আমি জনামতে দকমকা সাব ডিভিজন বুলি আমি এইটো গম পাওঁ। গতিকে যিমান পাৰে অতি সোনকালে ৰাস্তাটো নিৰ্মাণ কৰি দিলে ভাল। ল'ৰা ছোৱালীয়ে অহা যোৱাৰ কাৰণে বহুত এটা অসুবিধাত পৰিছে। হয় দাদা, আপুনি ক'ৰ পৰা আহিছে? ক'ত যাব এতিয়া? আচ্ছা, আপুনি এইটো ৰাস্তাৰে অহা যোৱা কৰি থাকে ন? এই ৰাস্তা কিমান ভাল কিমান বেয়া আপুনি ক'ব নেকি অলপ? ৰাস্তাটো বহুত বেয়া আছে। আমি আহোঁতে বহুত মানে কষ্ট আৰু দুখ ল'ব নোৱাৰোঁ, মানে গাড়ীটো বহুত বেয়া হৈ থাকে আৰু টাইমো বেছি লাগে। ৰাস্তাটো বহুত বেয়া আছে। আপুনি কিমান দিনৰ পৰা এইটো ৰাস্তাত অহা যোৱা কৰি আছে? 1 বছৰমান হৈ গ'ল। এতিয়া ৰাস্তাটো প্ৰকাণ্ড খাল হৈ গৈছে ন? আপোনালোকে মানে লোড লৈ যাব নোৱাৰা হৈ যায়? লৈ যাব নোৱাৰা হৈছে, ডাঙৰ মানে খাল হৈ গৈছে। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আজিৰ যিটো ৰাইজৰ সমস্যা বাতৰি পৰিৱেশন কৰাৰ কাৰণে আপোনালোকে উদ্যোগ লোৱাৰ কাৰণে, আৰু আমি আশা ৰাখিছোঁ অনাগত দিনবোৰতো ৰাইজৰ পক্ষত আপোনালোকে থিয় হ'ব বুলি আমি বাট চাই আছোঁ। আৰু যিটো এটা এলেকা বা এটা অঞ্চলৰ যদি অৰ্থনৈতিক যদি উন্নয়ন হ'ব লাগে, তেতিয়া পোনপ্ৰথম অতি প্ৰয়োজনীয় হৈছে তাত যিটো থকা ভাল যিটো বাট পথ হ'ব লাগে। সেই উদ্দেশ্যৰে যোৱা 2023 চনত মুখ্যমন্ত্ৰী উন্নত পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত মান্দুলিৰ পৰা
চামেলাংছলৈকে 10 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিবৰ কাৰণে স্থানীয় বিধায়ক দৰসিং ৰহাং ডাঙৰীয়া আৰু স্থানীয় পৰিষদ তথা কাৰ্বি আংলং সাহিত্য পৰিষদৰ যিটো সাহিত্যহিত পৰিষদৰ যিটো অধ্যক্ষ ৰাজু টিছ উপস্থিতিৰে এই আধাৰশিলা স্থাপন কৰিছে। কিন্তু আমি লক্ষ্য কৰি পাইছোঁ এই ৰাস্তা নিৰ্মাণ কাম অতি লেহেমীয়া হৈছে, অতি হেমাহি হৈছে। আৰু এই সম্পৰ্কে আমি প্ৰতিক্ৰিয়া ক'ব বিচাৰিছোঁ যে এই ৰাস্তা নিৰ্মাণ যিটো লেহেমীয়া বা হেমাহি হোৱাৰ কাৰণে ইয়াৰ যিটো বহবাহ কৰা বা সদায় অহা যোৱা কৰা ইয়াৰ যিটো জনসাধাৰণসকলে তেখেতসকলে জীয়াতি ভুগাইছে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে। কাৰণ ছাত্ৰ ছাত্ৰীসকলে সদায় স্কুল কলেজলৈ তেখেতলোকে অহা যোৱা কৰিবলগীয়া হয়। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে ৰাস্তা নিৰ্মাণ কামটো অতি শীঘ্ৰে সম্পূৰ্ণ কৰিব লাগে। আৰু যদি সম্পূৰ্ণ নকৰে তেতিয়া ৰাইজে অনাগত দিনবোৰ ৰাইজে জনসাধাৰণে তেখেতসকলে এই সমস্যাসমূহ ভুগি আহিব লাগে বা এই সমস্যাসমূহ তেখেতলোকে ভুগি অহা আমি লক্ষ্য কৰি পাইছোঁ বা আমি দেখিবলৈ পাইছোঁ। আজি 2 বছৰ হৈছে যে নিৰ্মাণটো বহুত লেহেমীয়া হৈছে। ইয়াৰ পিছলৈ মানে আপুনি CMক বা মুখ্যমন্ত্ৰীজনক আপুনি কি ক'বলৈ বিচাৰে? এইখন চৰকাৰ, এই সাহসীয় বিজেপি চৰকাৰ তেখেতসকলে সদায় কৈ থাকে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস। তেখেতসকলে আকৌ কৈ থাকে যে বিভিন্ন সভাপতি তেখেতসকলে তিতু ফালি তেখেতসকলে কৈ থাকে যে জাতি মাটি ভেটি, কিন্তু বাস্তৱত আমি দেখিবলৈ নাপালোঁ। যিটো সবকা সাথ সবকা বিকাশ বুলি তেখেতসকলে যি শ্লোগান দি থাকে ইয়াৰ পৰা প্ৰমাণিত হৈছে যে এইটো বাস্তৱত আমি দেখিবলৈ পাইছোঁ যে কি এই ৰাস্তা নিৰ্মাণ কাম এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। কেলৈ সম্পূৰ্ণ হোৱা নাই? কাৰণ তেখেতসকলে যিটো সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস তেখেতসকলে যিটো তিতু ফালি তেখেতৰ বিভিন্ন সভাপতি তেখেতৰ দাঙি তেখেতসকলে যিটো কৈ থাকে এইটোতো ৰাইজক মানে কি বুলি কয়, ৰাইজক যিটো প্ৰতাৰণা কৰা বুলি আমি ক'ব লাগিব। কাৰণ যদি তেখেতসকলে যদি কাৰ্বি আংলং উন্নতি হৈছে বুলি তেখেতে কৈছে, কাৰ্বি আংলং জিলা বহুত উন্নয়ন হৈছে বুলি কৈছে। যদি ডিফুত ডংকা মুকাম উন্নয়ন হ'লে কাৰ্বি আংলং উন্নয়ন বুলি আমি নকওঁ। আৰু ডিফুৰ ডংকা মুকাম যিটো উন্নতি হ'লে কাৰ্বি আংলং উন্নতি বুলি নহয়। যদি কাৰ্বি আংলং যদি সঁচা অৰ্থত যদি উন্নতি হৈছে তেতিয়াহ'লে কাৰ্বি আংলং জিলা বিভিন্ন চুকে কোণে গাঁৱে ভূঞে উন্নতি হ'ব। তেতিয়াহে আমি ক'ম যে সঁচা অৰ্থত কাৰ্বি আংলং জিলা উন্নতি হৈছে। আৰু লগতে ক'ব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ক'ব বিচাৰিছোঁ, তেখেতে সদায় কৈ থাকে যে অসম ৰাজ্যত ভাৰতবৰ্ষত সৰ্বশ্ৰেষ্ঠ ৰাজ্য গঢ়ি তুলিম বুলি তেখেতে সদায় বিভিন্ন সভাসমিতি তেখেতসকলে সদায় বক্তব্য দি আহিছে বা ডাংকু মাৰি কথা কৈ আছে। আৰু আমি তেখেতক আমি ক'ব বিচাৰিছোঁ যে আপুনি যদি অসমত যদি ভাৰতবৰ্ষত সৰ্বশ্ৰেষ্ঠ ৰাজ্য যদি গঢ়িব বিচাৰিছে তেতিয়াহ'লে মানদলিৰ পৰা যিটো চামেলাংছলৈকে যিটো 10 কিলোমিটাৰ ৰাস্তা পথ কিয় আপুনি নিৰ্মাণ কৰা যিটো আপোনালোকে কিয় সম্পূৰ্ণ কৰা নহ'ল? আপোনালোকে কিয় ইমান ৰাস্তা নিৰ্মাণ কাম কিয় ইমান লেহেমীয়া হৈ আছে? এই ৰাস্তা নিৰ্মাণ কাম কিয় হেমাহি হৈ আছে? সেইকাৰণে আপোনাক ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই সম্পৰ্কে আপুনি ব্যৱস্থা লওক। আৰু আপুনি সদায় বিভিন্ন সভাসমিতি আপুনি কৈ আছে যে কোনোবা বিভাগৰ যদি কোনোবা বিষয়া কৰ্মচাৰী যদি দুৰ্নীতি কৰিছে তেতিয়া আপুনি বাঘৰ দৰা জঁপিয়াম বুলি কৈছিলে, বাঘৰ দৰিয়া জঁপিয়াম বুলি কৈছে। তেতিয়াহ'লে মই আপোনাক প্ৰত্যাহ্বান জনাই ক'ব বিচাৰিছোঁ যে এই যিটো 10 কিলোমিটাৰ যিটো ৰাস্তা কাম যিটো চলি আছে, এই ৰাস্তা কাম যিটো নিৰ্মাণ কাম যিটো সম্পূৰ্ণ হোৱা নাই, ইনকমপ্লিট হৈ আছে, এই ইয়াত জড়িত থকা যিটো সম্পূৰ্ণ নোহোৱা যিটো কামত ইয়াত জড়িত থকা এক্সিকিউটিভ ইঞ্জিনিয়াৰ বা অভিযন্তাই হওক বা ইয়াৰ যিটো জড়িত বিষয় তেখেতসকলক আপুনি বিহিত ব্যৱস্থা লওক। কিয় বিহিত ব্যৱস্থা ল'বলৈ আপুনি বিহিত ব্যৱস্থা লোৱা আপুনি মানে এতিয়ালৈকে সাহস কৰিব পৰা নাই? সেইটো আপোনাৰ মুকলি প্ৰশ্ন। আৰু লগতে ক'ব বিচাৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সদায় চাদৰে থকা কাৰ্বি আংলং সাহিত্যহিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহাং ডাঙৰীয়া তেখেতে সংবাদমেল সম্বোধন কৰি কৈছিল যে কাৰ্বি আংলং সাহিত্যহিত পৰিষদৰ অধীনস্থ 30টা বিভাগত যদি কোনোবা বিভাগৰ যদি বিষয়া কৰ্মচাৰী যদি তেখেতসকলে কোনোবা যদি দুৰ্নীতি কৰিছে, কোনোবা যদি গফিলাতি কৰিছে তেখেতসকলে বিহিত ব্যৱস্থা ল'ম বুলি কৈছে। গতিকে মই প্ৰত্যাহ্বান জনাইছোঁ সংবাদ মাধ্যম যোগেদি যে ডক্টৰ তুলিৰাম ৰহাং মই প্ৰত্যাহ্বান জনাই ক'ব বিচাৰিছোঁ যে মানদলিৰ পৰা চামেলাংছলৈকে যিটো 10 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কামত যিটো লেহেমীয়া হৈ আছে, গফিলাতি হৈছে, ইয়াত জড়িত থকা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে আপুনি বিহিত ব্যৱস্থা লওক, ইয়াত বিহিত ব্যৱস্থা লওক। আৰু লগতে ক'ব বিচাৰিছোঁ যে এই যিটো পৰিষদৰ কাৰ্বি আংলং সাহিত্যহিত পৰিষদৰ 14 নং কৰকান্থী পৰিষদৰ যিটো পৰিষদ তথা কাৰ্বি আংলং সাহিত্যহিত পৰিষদৰ যিটো বৰ্তমান অধ্যক্ষ পদত অলংকৃত হৈ থকা ৰাজু টিছ ডাঙৰীয়াকো আমি ক'ব বিচাৰিছোঁ যে ৰাইজে আপোনাক বিপুল ভোটত জয়ী কৰাই দুবাৰ আপোনাক শাসনাধিষ্ঠ বহাইছে। বিগত কাৰ্যকালত আপুনি
বিগত কাৰ্যকালত আপুনি কাৰ্যবাহী সদস্য পদ আপোনাক কাৰ্যবাহী সদস্য পদ আপুনি অলংকৃত কৰিছে তাৰপিছত পৰৱৰ্তী সময়ত আপুনি বৰ্তমান সময়ত আপুনি অধ্যক্ষৰ দৰে উচ্চ পদ আপুনি অলংকৃত কৰি আছে কিন্তু আপোনাৰ যিটো বিগত যিটো 7-8 বছৰ যিটো আপোনাৰ যিটো কাৰ্যকাল আমি দেখিলোঁ যে যিটো আপোনাৰ সমষ্টিৰ যিটো এই সমষ্টিৰ ইয়াৰ যিটো বহবাহ কৰা খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যিটো বিভিন্ন যিটো জৰ্জৰিত সমস্যা এই জৰ্জৰিত সমস্যাসমূহ আপুনি সমাধান কৰিব এশবুৰি সমস্যাসমূহ আপুনি সমাধান কৰিবৰ কাৰণে আপুনি পদক্ষেপ লোৱা আমি দেখা নগ'ল আৰু মূলতঃ আমি ক'ব বিচাৰোঁ বিশেষকৈ যে এইটো মান্দুলিৰ পৰা চামেলাংচলৈকে যিটো 10 কিলোমিটাৰ ৰাস্তা কামৰ যিটো লেহেমীয়া হৈ আছে নিৰ্মাণ কাম যিটো লেহেমীয়া হৈ আছে বা যিটো মানে হেমাহি হৈ আছে এই হেমাহি হোৱাৰ পিছত আপুনি কিয় মনো অৱলম্বন কৰি আছে আপুনি কিয় মনে আছে আপুনি কিয় মাত মাতা নাই কাৰণ ৰাইজে আপোনাক আপোনাৰ যিটো বিপুলত ভোট দি আপোনাক জয়ী কৰাই আপোনাক অধ্যক্ষ যিটো উচ্চ পদ অলংকৃত পদ আপোনাক দায়িত্ব দিছে গুৰু দায়িত্ব দিছে ইয়াৰ ইমান দায়িত্ব দিয়াৰ পিছত আপুনি কিয় নিৰ্মাত হৈ আছে আপুনি কিয় এই যিটো বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে আপুনি ব্যৱস্থা লোৱাৰ কাৰণে আপুনি কিয় সাহস নকৰে যিটো ৰাইজে আপোনাক 2027 চনত আপোনাক প্ৰত্যুত্তৰ দিব ৰাইজে ৰিপ্লাই দিব ৰাইজে ইয়াৰ এনচাৰ দিব গতিকে মই ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে যিটো মান্দুলিৰ পৰা চামেলাংচৈ যিটো দীৰ্ঘকাল 10 কিলোমিটাৰ যিটো পথ নিৰ্মাণ কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰিব লাগিব যদি PWD ডিপাৰ্টমেণ্টে এই যিটো ৰাস্তা নিৰ্মাণ কাম যদি তেখেতসকলে যদি সম্পূৰ্ণ নকৰে অতি শীঘ্ৰে সম্পূৰ্ণ নকৰে অতি তীব্ৰ বেগেৰে তেখেতৰ যদি সম্পূৰ্ণ নকৰে তেতিয়াৰে আমি যিটো গণতন্ত্ৰ